ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ চাৰিটা বৈশিষ্ট্য জানো আহক। বিশ্বৰ অন্যতম শক্তিশালী ব্যক্তি তথা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষা কেনেধৰণৰ বাৰু, এই বিষয়ে জানো আহক এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে। নম্বৰ 1, SPG অৰ্থাৎ স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে SPG অৰ্থাৎ স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপে। SPGৰ জোৱান দিনে ৰাতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ছাঁৰ দৰে থাকে। SPGৰ গঠন কৰা হৈছিল 1985 চনত। প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ বাবেই মূলতঃ SPG গঠন কৰা হৈছিল বুলি জানিব পৰা যায়। উচ্চ প্ৰশিক্ষিত SPGৰ জোৱানে এটা ক্ষণতে আক্ৰমণকাৰীৰ মৃত্যুৰোধ হৈ পৰিব পাৰে। বৰ্তমান SPG 3000তকৈ অধিক জোৱান নিয়োজিত হৈ আছে। SPG জোৱানৰ হাতত বেলজিয়ামৰ পৰা অনা 3.5 কেজিৰ এছল্ট ৰাইফল থাকে। নম্বৰ 2, মোদীয়ে ব্যৱহাৰ কৰা গাড়ী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যৱহাৰ কৰে BMW 7 ছিৰিজৰ 760 লি-হাই ছিকিউৰিটি কাৰ ব্যৱহাৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গাড়ী চালকেও বিশেষ প্ৰশিক্ষণ ল'ব লাগে। মোদীয়ে ব্যৱহাৰ কৰা কাৰখন বুলেট প্ৰুফৰ লগতে বম প্ৰুফ আৰু গ্ৰেনেড প্ৰুফো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যৱহাৰ কৰা গাড়ীখনৰ টায়াৰ যদি পাংচাৰ হয়, তাৰ পিছতো 300 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে এইখন বিশেষ গাড়ীয়ে। নম্বৰ 3, নেশ্যনেল ছিকিউৰিটি গাৰ্ড অথবা NSG। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে নেশ্যনেল ছিকিউৰিটি গাৰ্ড অথবা NSGৰ কামাণ্ডোৱে। NSG গঠন কৰা হৈছিল 1986 চনত। NSGৰ দ্বাৰা দিয়া সুৰক্ষাক Z+ সুৰক্ষা বুলিও জনা যায়। এজন বিশেষ ব্যক্তিক Z+ সুৰক্ষা দিবলৈ 36জন NSG কামাণ্ডোৰ প্ৰয়োজন হয়। NSG কামাণ্ডো আশে-পাশে থাকিলে কোনেও আপোনাৰ চুলি এডালো স্পৰ্শ কৰিব নোৱাৰে। NSG কামাণ্ডোক বিশেষভাৱে সকলো ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। অস্ত্ৰৰ অবিহনেও NSG কামাণ্ডোৱে আক্ৰমণকাৰীক নিঃশেষ কৰিব পাৰে। নম্বৰ 4, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যৱহাৰ কৰা প্লেন। PM মোদীয়ে প্লেনত উঠিবলৈ যোৱাৰ সময়ত পোনে পোনে এয়াৰপৰ্টৰ টেকনিকেল এৰিয়াত প্ৰৱেশ কৰে। মোদীৰ প্লেনৰ নম্বৰ সদায় এয়াৰ ইণ্ডিয়া 1 হয়। প্ৰধানমন্ত্ৰী মোদীৰ প্লেন টেক অফ কৰাৰ সময়ত এয়াৰপৰ্টটোক নো ফ্লাইং জ'ন ঘোষণা কৰি দিয়া হয়। এই সময়ছোৱাত অন্য কোনো প্লেন টেক অফ বা লেণ্ড কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যৱহাৰ কৰা প্লেনৰ ভিতৰত NSG কামাণ্ডো আৰু মোদীৰ বিশেষ ষ্টাফৰ বাহিৰে অন্য কোনো ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰে। এয়া আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ বিশেষ 4টা বৈশিষ্ট্য। যদি ভিডিঅ'টো ভাল পালে চেনেলটো লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।